বিশেষকৈ মই প্ৰশাসনক অসম চৰকাৰৰ মন্ত্ৰী ধনুষ পেগু ডাঙৰীয়াক আৰু ভুৱন পেগু ডাঙৰীয়াক মই বহুত ধন্যবাদ জনাম। আৰু এইবাৰ আমাৰ কাউন্সিলসকলেও ইয়াত সহযোগ কৰিছে, কাউন্সিলসকলকো মই ধন্যবাদ জনাম। ধেমাজি এটা প্লেটফৰ্ম, যিটো প্লেটফৰ্মত ইয়াৰ যিসকলে কৃষক বা তেওঁলোকৰ কিছু তেনেকুৱা আত্মনিৰ্ভৰ এক্টিভিটিজ কৰি আছে, তেওঁলোকে এই প্লেটফৰ্মটো ব্যৱহাৰ কৰিব পাৰিব। তো আমি আশা ৰাখিম যে আগলৈ আৰু বেছি ভাল হওক আৰু আমাৰ ইয়াৰ কৃষকসকল বিশেষকৈ উদ্যোগীসকলে যাতে লাভান্বিত হয়। আমিতো আশা কৰিছোঁ যে পৰ্যায়ক্ৰমে দেখিছোঁ যে ইয়াৰ চেলটো বাঢ়িছে। এইবাৰ আমি আৰু বেছি হোৱাটো আমি আশা কৰিছোঁ আৰু তাৰ কাৰণে আমি যিমান সম্ভৱ গ্ৰাউণ্ডত কিছু হোমৱৰ্কো থাকে, সেই হোমৱৰ্কবিলাক কৰিবৰ কাৰণেও আমি চেষ্টা কৰিম। তেনেকুৱা নাই, যিখিনি আপোনালোকে ষ্টল দেখিছে মেইনলি সেইখিনিয়ে। আৰু কাৰণ আমি লোকেল যিখিনি এক্টিভিটিজ আছে তেওঁলোককে আমি প্ৰমোট কৰিবলৈ চেষ্টা কৰিছোঁ। আমি বেলেগ বাহিৰৰ বিশেষ আমি প্ৰমোট কৰিবলৈ চেষ্টা কৰিব পৰা নাই।